উজনি অসমত সক্ৰিয় হৈ পৰিছে বাইক চুৰৰ এটা বৃহৎ চক্ৰ ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ তিনিচুকীয়া আৰু যোৰহাট জিলাৰ চাহ বাগিচা আৰু দাঁতিকাষৰীয়া গাঁওসমূহৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ যুৱকসকলক ৪,০০০ টকাৰ পৰা ৭,০০০ টকা প্ৰলোভন দি বাহন চুৰৰ এটা বৃহৎ চক্ৰ সক্ৰিয় হৈ আছে আৰু এই চক্ৰটোৱে যুৱকসকলৰ আধাৰ কাৰ্ড পেন কাৰ্ড বেংক একাউণ্ট আৰু মোবাইল নম্বৰ ব্যৱহাৰ কৰি বিভিন্ন প্ৰাইভেট ফাইনেন্স কোম্পানীৰ এজেণ্টৰ সৈতে মিলি প্ৰয়োজন হোৱা ডাউন পেমেন্ট আদায় কৰি দুচকীয়া আৰু চাৰিচকীয়া বাহন ফাইনেন্স কৰায় এদিনতে এজন যুৱকৰ নামত বিভিন্ন ঠাইৰ বাইকৰ ডিলাৰৰ পৰা 4খনৰ পৰা 5খন বাইক ফাইনেন্স হৈছে আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল ফাইনেন্স হোৱা বাহনসমূহৰ এখনো অসমত নাই মাহেকীয়া কিস্তি বিচাৰি গাঁৱে গাঁৱে বাগিচাই ঘূৰি ফুৰিছে ফাইনেন্স কোম্পানীৰ কালেকশ্যন এজেণ্ট আৰু মাহেকীয়া কিস্তি পৰিশোধ কৰিব নোৱাৰাত ফাইনেন্স কোম্পানীয়ে আৰক্ষী থানাত যুৱকসকলৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চক্ৰটোৰ 4টা এজেণ্টক হিংৰিজান চেঁচাপুখুৰীৰ গৌৰাংগ দাস হিংৰিজান বাহবাৰীৰ বিকাশ দাস ডুমডুমা গাইপানীৰ থানু গগৈ আৰু দেওঘৰীয়া কাকতিবাৰীৰ পবিত্ৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ৰাজ্যত সক্ৰিয় হৈ আছে বাইক চুৰি চক্ৰ উজনি অসমত সক্ৰিয় হৈ আছে বাইক চুৰি চক্ৰ এটা বৃহৎ চক্ৰ উৎখাত হৈছে বাইক চুৰৰ বৃহৎ চক্ৰ উৎখাত হৈছে উজনি অসমত ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ তিনিচুকীয়া আৰু যোৰহাট জিলাৰ চাহ বাগিচা আৰু দাঁতিকাষৰীয়া গাঁওসমূহৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ যুৱকসকলক ৪,০০০ টকাৰ পৰা ৭,০০০ টকা প্ৰলোভন দি বাহন চোৰৰ এটা বৃহৎ চক্ৰ সক্ৰিয় হৈ আছে আৰু এই চক্ৰটোৱে যুৱকসকলৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংক একাউণ্ট নম্বৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি বিভিন্ন প্ৰাইভেট ফাইনেন্স কোম্পানীৰ এজেণ্টৰ সৈতে মিলি প্ৰয়োজন হোৱা ডাউন পেমেন্ট আদায় কৰিও দুচকীয়া আৰু চাৰিচকীয়া বাহন ফাইনেন্স কৰায় আৰু এদিনতে এজন যুৱকৰ নামত বিভিন্ন ঠাইৰ বাইকৰ ডিলাৰৰ পৰা 4খনৰ পৰা 5খন বাইক ফাইনেন্স হৈছে আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল ফাইনেন্স হোৱা বাহনসমূহৰ এখনো অসমত নাই মাহেকীয়া কিস্তি বিচাৰি গাঁৱে গাঁৱে বাগিচাই ঘূৰি ফুৰিছে এতিয়া ফাইনেন্স কোম্পানীসমূহৰ কালেকশ্যন এজেণ্টসকল মাহেকীয়া কিস্তি পৰিশোধ কৰিব নোৱাৰাত ফাইনেন্স কোম্পানীয়ে আৰক্ষী থানাত যুৱকসকলৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চক্ৰটোৰ 4টা এজেণ্টক আৰু 4টা এজেণ্টৰ নাম আমি জনাই দিব বিচাৰিছো হিংৰিজান চেঁচাপুখুৰী গৌৰাংগ দাস হিংৰিজান বাহবাৰীৰ বিকাশ দাস ডুমডুমা গাইপানীৰ থানু গগৈ আৰু দেওঘৰীয়া কাকতিবাৰীৰ পবিত্ৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মই ঘৰত আছিলো তাৰপা আমাৰ লাইনৰ মানুহ এজন আহিলে তাৰ নামটো তো মঞ্জু হয় তাৰপাছত সি মোক ক'লে যে এনেকুৱা কথা হয় মই গৌৰাংগ দাস বুলি কয় সি মোক কৈছিলে বাইক এটা ল'ম বুলি কৈছিলে সেইটো কাৰণে মোৰ ওচৰত সি আহি পিনে মোক ক'লে যে মোৰ আধাৰ কাৰ্ডটো নাই সেইটো কাৰণে তোৰ ডকুমেণ্টছত বাইক এটা ল'ম বুলি ক'লে তো মই ক'লো যে এতিয়াতো সেইখিনিতো মই নাজানো মইতো অলৰেডি মোৰ ওচৰত বাইক নাই মইতো বাইকো চলাব নাজানো তো মই কিয় এই কামটো মই কৰিম বুলি ক'লে সেই ক'লে নহয় মানুহটো ভাল আছে এইটো বাইকটো তোৰ ডকুমেণ্টছ পৰা ল'লে একো নহ'ব তই এইটো ভয় চয় কৰিব নালাগে চিন্তান্তে কৰিব নালাগে বুলি ক'লে সেইটো কাৰণে মই আৰু একো কাৰো হেৰি কৰিব নোৱাৰিলোঁ আৰু মোৰো অলপ পইচাৰ অলপ অভাৱ হ'ল মোৰো অলপ প্ৰব্লেম হ'ল গতিকে মই ল'ৰাটো অলপ গা ভাল নাছিলে সেইটো কাৰণে মই টকাৰ অভাৱতে মই ভালকৈ চিন্তা কৰি ল'লোঁ আৰু মই ক'লোঁ যে ঠিক আছে বাৰু আপুনি যদি বাইক ল'ব হ'লে ভাল কথা বাৰু মই দি দিম বাৰু ক'লোঁ খালি মই নজনাকৈ ইমানে মোৰ অথনি হেৰিটো নাহিলে যে মই এতিয়া এই কামটো মই কৈছোঁ পাছত যে ভৱিষ্যতে মোৰ কি হ'ব কি নাই সেইটো মই নিজে গম পোৱা নাই কিন্তু মই আমাৰ ওচৰৰ গাঁৱৰ একেটা হেৰি বাৰী হয় বুলি আৰু মই তাৰ ডকুমেণ্টছখিনি দি দিলোঁ কিন্তু মই এইটো গম পোৱা নাই যে সিহঁতি মোৰ নামত বাইকটো উলিয়াই পিনে মোক মোক এনেকুৱা গাদ্দাৰ কৰিব মোৰ লগত চিটিং কৰিব বুলি সেইটো মই ভবাই নাছিলোঁ ই মোক ৪,০০০ টকা দিছিলে বাইকটো যেতিয়া মোৰ ডকুমেণ্টছ পৰা উলিয়ালে আৰু মোক ক'লে যে মই ইনষ্টলমেণ্টটো মই ভৰিম তই ভয় চয় কৰিব নালাগে একো নহ'ব মই খালি অনাৰ পাছত মই নিজে ডিলাৰ গৈছিলোঁ বাইক আনিবলৈ দুটাই গৈছিলোঁ পইচাটো সিয়ে দিলে ডিলাৰত গৈ পিনে আৰু যেতিয়া আনিলোঁ তেতিয়া যেতিয়া সি মোক মাতে পইচা দিবলৈ তেতিয়া মই যাওঁ তেতিয়া 2-3 দিন মই দেখিলোঁ বাইকটো আছিলে যেতিয়াবা মই তাক কালি পৰহি সুধিলোঁ যে বাইকটো কি হ'ল মই দেখি পোৱা নাই ক'ত আছে সি কৈছে নাই বাইকটো আছে আমাৰ ভাইটিটো লৈ গৈছে কালি পৰহি আহিব বুলি ক'লে তো মই ক'লোঁ চা কিবা এটা হ'লেতো ৰিক্সটোতো মোৰ হ'ব কেলৈ মোৰ ডকুমেণ্টছতে সেইটো বাইকটো লৈছে এতিয়াতো মইহে ফচিম বুলি ক'লোঁ সি ক'লে যে মোক নাই ভয় চয় কৰিব নালাগে সেইটো মোৰ ওপৰত আছে তো টেনশ্যন নল'ব লাগে অকল ইনষ্টলমেণ্টটোহে কথা হয় মই এইটো ইনষ্টলমেণ্টটো দি দিম বুলি ক'লে ঘটনাটো আমাৰ হিংৰিজান চাহ বাগিচাৰ এইজন নিৰঞ্জন তাঁতী হয় নাম ইয়াৰ তেওঁ ধৰি লওক ই দুখীয়া মানুহে হয় কিন্তু সি ইমান পঢ়া লিখাও নহয় একোৱে নাজানে ইয়াৰ ডকুমেণ্টছখিনি ইয়াক ক'লে যে কাম এটা দিম ডিলাৰত তো এই ডিলাৰত কাম কৰিবি ডকুমেণ্টছখিনি লৈ আহিবি এনেকৈ ইয়াক কৈছিলে
তাৰপিছত ইয়াক লৈ গ'ল ডিলাৰত আৰু ইয়াক ক'লে যে তই কাম কৰিলে আৰু হেৰি বাইক এখন পাবি এখন অহা যোৱা কৰিব পাৰি বুলি কৈ ডকুমেণ্টছটো তাত মানে ফটো চটো ইয়াক লৈ ল'লে আৰু বাইকখন উলিয়াই মানে সিহঁতি ইয়াক কৈছিলে যে ইনষ্টলমেণ্ট সেইটো চিন্তা কৰিব নালাগে কিবা কিবি কৈ ইয়াক মানে ফুচলাই থৈছিলে কিন্তু সি একোৱে নাজানে সেইবোৰৰ বিষয়ে যে কি হ'ব কি নহ'ব লাষ্টত গৈ পাছত ই যেতিয়া আমাক জনালে আমি আদিবাসী ছাত্ৰ সন্থাৰ আঠটাৰ বিষয়ববীয়া মিলি আমি কেছটো ছাৰক এজাহাৰ এটা দিলোঁ আৰু বাইকটোৰ বিষয়ে মানে অলপ তদন্ত কৰি বুলি ক'লোঁ তাৰপিছত মানুহটো উঠোৱাৰ পাছত বাইকটো মানে নাই এতিয়া জানিব পোৱা মতে বাইকটো এতিয়া নাই আৰু বাইকটো কেতিয়া ক'ৰবাত বিকিলে নেকি কৰিলে সিহঁতিয়ে গম পাব আৰু সিহঁতি সেইবোৰ কৰি মানে পলায়তক হৈ আছিলে আৰু 4টা এজেণ্টক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে সংযুক্ত হৈছোঁ ফোন লাইনত আমাৰ সৈতে সংযুক্ত হৈ আছে মৰাণৰ জ্যেষ্ঠ সাংবাদিক অমিত চৌধুৰী উজনি অসমত সক্ৰিয় বাইক চোৰৰ এটা বৃহৎ চক্ৰ আৰু এই চক্ৰৰ জড়িত 4টা এজেণ্টক যিহেতু গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অধিক তথ্য এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু কেইবাখনো বাইক ক্ৰয় কৰা হৈছিল বিভিন্ন ফাইনেন্স কোম্পানীৰ পৰা ফাইনেন্স কৰাই বাইক ক্ৰয় কৰা হৈছিল আৰু অতি তাৎপৰ্যপূৰ্ণ বিষয় এইটো হৈছে আটাইকেইখন বাইক অসমত নাই হয় বাৰবিশী এক ভয়ংকৰ ঘটনা আজি আমি প্ৰায় 2 মাহৰ পৰা এই ঘটনাটোৰ বিষয়ে তদন্ত কৰি আছো আৰু আৰক্ষীৰ সৈতে যোগাযোগত আছো আৰক্ষীয়ে আমাক ইমান দিন এই আচলতে ঘটনাটো পোহৰলৈ আনিবলৈ হাক দিছিল কিয়নো তেখেতলোক এই এজেণ্ট বিলাকক বিচাৰি আছিল কালি যেতিয়া এজেণ্ট 4জন এজেণ্টক গ্ৰেপ্তাৰ কৰিছে তেতিয়া আজি আমি বাতৰি পৰিৱেশন কৰিছো আচলতে এই যি 4জন এজেণ্ট কেৱল সৰু এজেণ্টহে এই ঘটনাটো তাৰ বাংলাদেশলৈকে জড়িত আছে বুলি আমি ইতিমধ্যে খবৰ পাইছো আৰক্ষীয়ে আমাক জনাইছে আৰক্ষীয়ে আজি প্ৰায় এমাহমান পূৰ্বে বাংলাদেশৰ পৰা 2খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলিও আমাক জনাইছিল কিন্তু আমি তথ্য পোৱা নাই ক'ৰ পৰা কেনেকৈ কি হৈছিল কিন্তু আৰক্ষীয়ে জনোৱা মতে এই গোটেই ঘটনাটো আজিৰ পৰা নহয় প্ৰায় 4-5 মাহৰ পৰা উজনি অসমৰ বিভিন্ন জিলাত বিভিন্ন ঠাইত গাঁৱৰ চাহ বাগিচাসমূহত যিসমূহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যুৱক যিসকল দৈনিক হাজিৰা কৰে তেনেকুৱা যুৱকসকলক টাৰ্গেট কৰি আৰু তেখেতলোকৰ যি নথি পত্ৰবোৰ ব্যৱহাৰ কৰি বিভিন্ন এই যিসমূহ বাইক ডিলাৰে হওক বা 4-চকীয়া বাহনৰ ডিলাৰ সেইসমূহ ডিলাৰৰ পৰা তেখেতলোকে এই বাহনসমূহ উলিওৱাৰ বিনিময়ত তেখেতলোকক এই যুৱকসকলক এই যি চক্ৰটোৱে 4,000 পৰা 7,000 টকা দিয়ে বুলি আমি জানিব পাৰিছো যুৱকসকলে আমাৰ কেমেৰাৰ আগত স্বীকাৰ কৰিছে যে 4,000 টকা পাইছো আৰু বিভিন্ন যুৱকসকলে স্বীকাৰ কৰিছে যে আমি পইচা পাইছো আমি বাতৰি আমি পৰিৱেশন কৰিম তাত সমূহ তথ্য আমি দিবলৈ চেষ্টা যি বাইকসমূহ ওলাইছে বাইকসমূহ ওলোৱাৰ পিছৰ লগে লগে অসমত নাথাকে আমি জানিব পৰা মতে নাগালেণ্ড মণিপুৰ আৰু বাংলাদেশ এই 3 ঠাইত এই বাইকসমূহ বিক্ৰী হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে একেজন যুৱকৰ নামত একেদিনাই 4-5খনকৈ বাইক বিভিন্ন ঠাইৰ ডিলাৰসমূহৰ পৰা ওলাইছে বিভিন্ন সময়ত আচলতে দিনত 10টা বজাত 2 ঘণ্টা লাগিছে এখন বাইক উলিয়াবলৈ যে 10টা বজাৰ পৰা 12টা বজাত আকৌ 12টাৰ পৰা 2টা বজালৈকে এনেকে বিভিন্ন সময়ত এই 4-5খন বাইক এজন যুৱকৰ নামত ওলাইছে আৰু মৰাণৰ বিভিন্ন ডিলাৰৰ পৰা আমি জানিব পৰা মতে 45খন বাইক ওলাইছে আৰু মৰাণৰ আশে-পাশে থকা ৰাজগড় ডিমৌ সোণাৰী খোৱাং এই বিভিন্ন ঠাইৰ যিসমূহ ডিলাৰ এই ডিলাৰসমূহৰ পৰা একেদিনাই 185খন বাইক ওলাইছে বুলি আমি জানিব পাৰিছো আৰু এই গোটেই বাইক কেইখন অসমত নাই এখনো অসমত নাই আৰু খুমটাই চাহ বাগিচাৰ যুৱকসকল আমাৰ ওচৰত আহিছিল আজি প্ৰায় 1.5 মাহমান আগত তেতিয়া আমি এই বিষয়টো তদন্ত আৰম্ভ কৰিছিলো তেতিয়া যিসকল যুৱক আমাৰ ওচৰত আহিছিল সেই যুৱকসকলক প্ৰাণে মৰা ভাবুকিও প্ৰদান কৰিছিল এই যুৱকসকলে এই এজেণ্টসকলে যিসমূহ এজেণ্টক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি যে বিভিন্ন জিলা বুলি ক'বলৈ কেলে বাধ্য হৈছো কালি যি 4জন যুৱক গ্ৰেপ্তাৰ হৈছে তাৰে 3জন চৰাইদেউ জিলা আৰু এজন হ'ল তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এই যি এজেণ্টসকল বিভিন্ন জিলাত হিচৰিত হৈ আছে আৰু এই এজেণ্টসকলে বহুত টকাৰ বিনিময়ত এই বাইকসমূহ চুৰি কৰে বেলেগ জেগাত অন্য ৰাজ্যত বিক্ৰী কৰে বা অন্য দেশতো বিক্ৰী কৰে বুলি ক'ব লাগিব কিয়নো আৰক্ষীয়ে আমাক জনাইছে যে বাংলাদেশলৈকে এই ঘটনাটো তাৰ জড়িত হৈ আছে এই যি চক্ৰ এই চক্ৰটো এক ডাঙৰ চক্ৰ এই 4জন যুৱক কালি গ্ৰেপ্তাৰ হৈছে এসপ্তাহ পূৰ্বে আৰু 2জন যুৱক গ্ৰেপ্তাৰ হৈছিল আমি তেতিয়া বাতৰি পৰিৱেশন কৰা নাছিলো কিয়নো আৰক্ষীয়ে আমাক কৈছিল আৰু যুৱক আছে আপোনালোকে অলপ ঠাণ্ডা হওক আপোনালোকে বাতৰি কৰিব আমাক জনাব ৰাইজক জনাব লাগিব কিন্তু আৰু যুৱকসকলক আমাক